বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাতিছে পৰ্যটকক। ভিৰ বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দেশী বিদেশী পৰ্যটকৰ। নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে মানাহৰ চৌপাশ। বঁটাৰ কৃষ্ণচূড়া, কপৌ ফুলৰ মনোৰম দৃশ্যই মনোমুগ্ধ কৰি তুলিছে পৰ্যটকসকলক। উল্লেখ্য যে বাৰিষা আগমনৰ লগে লগে অধিক আকৰ্ষণীয় হৈ উঠে মানাহৰ সৌন্দৰ্য। এই দৃশ্য উপভোগ কৰিবলৈ ভিৰ বাঢ়ে দেশী বিদেশী পৰ্যটকৰ। বৰ্তমানলৈকেও দেশী বিদেশী পৰ্যটক মানাহত আহি আছে আৰু মানাহখন আমাৰ অলৰেডি মানে নটিচ ওলাইছে 4 জুনৰ পৰা মানে বন্ধ হ'ব জীপ চাফাৰী। আৰু ইয়াৰ পিছতো আমি যোৱা বছৰ মানে বন্ধ হোৱাৰ পিছতো বহুত টুৰিষ্ট ইয়াত আহিছিল। বিদেশী টুৰিষ্ট নহ'লেও আমাৰ যিবিলাক আমাৰ লোকেল মানে টুৰিষ্ট সেইবিলাক টুৰিষ্ট মানাহলৈ আহিছিল। আমি আশাবাদী এইবুলিও মানে 4 জুনত যদিও বন্ধ হ'ব মানাহত মানে আমাৰ স্থানীয় যিবিলাক পৰ্যটক তেওঁলোকে আহিব মানাহত। মানাহৰ প্ৰাকৃতিক যিটো সৌন্দৰ্যটোৰ কেনেধৰণে আগমন মানে আহ্বান জনায়? এইটো সময় বিভিন্ন সময়ত মানাহৰ মানে প্ৰাকৃতিক সৌন্দৰ্যটো বিভিন্ন ৰূপ লয় আৰু যিহেতু এইটো আমাৰ মানে বাৰিষাৰ ছিজন, তো সেই হিচাপত এইটো সময়তে মানে আপোনাৰ জংঘলৰ ভিতৰত যিটো ভিউ মানে যিটো সৌন্দৰ্য সেইটো ভাল মানে চাবলগীয়া মানে এটা মনোমোহা সৌন্দৰ্যৰে ভৰি পৰে মানাহখন। এইটো সময়তে মানে কপৌ ফুলৰ পৰা আদি কৰি আমাৰ যি এজাৰ ফুল আছে, বিভিন্ন ধৰণৰ ফুল মানে কপৌ ফুলৰে বিভিন্ন প্ৰজাতি আমাৰ ইয়াত মানাহত পোৱা যায়। এইটো সময়ত মানে সেই ফুলবিলাক এইটো সময়তে ফুলে। তো এতিয়া মানে গছে বনে মানে সেউজীয়া হৈ আছে, এতিয়া মানে মনোমোহা দৃশ্য আৰু মানাহত। আৰু সেইটো উপভোগ কৰিবই এইটো সময়ত মানে যিহেতু অলপ গৰম পৰিছে যদিও মানে যিবিলাক পৰ্যটক মানে আহিছে তো এই সৌন্দৰ্যটো উপভোগ কৰাৰ কাৰণে আহিছে। আৰু এতিয়ালৈকে মানে আমাৰ মানাহত পৰ্যটক ভৰিয়ে আছে, কাৰণ আমি আজি ইটো সপ্তাহত যোৱা সপ্তাহটোত আমি দেখিছোঁ মানে প্ৰতিটো লজতে প্ৰায় মানে আমাৰ স্থানীয় হওক বা বিদেশীয়ে হওক পৰ্যটক মানে আছে। আৰু জীৱ জন্তুৰ সংখ্যা কেনেধৰণে বাঢ়িছে? জীৱ জন্তুৰ সংখ্যা আগৰ তুলনাত বহুতখিনিয়ে বাঢ়িছে। আমাৰ ইয়াত সন্মুখত মানে আমাৰ যিটো বাউণ্ডাৰীৰ ওচৰত আগতে আমি যি বনগৰু বা এইটো আপোনাৰ বাইচন বুলি কয় এইটো মানে দেখা পোৱা নাছিলোঁ। এতিয়া মানে বাইচনৰ পৰা আদি কৰি মহ, আপোনাৰ যিটো লেপাৰ্ড, আপোনাৰ ৰয়েল বেংগল, এইবিলাক আপোনাৰ বাউণ্ডাৰীৰ ওচৰতে মানে আহে। আৰু কেইদিনমান আগতে আমাৰ এই ছেকেণ্ড গেটখনৰ পৰা যিখন আমাৰ মানাহৰ ভিতৰত এণ্ট্ৰি হয় মানে টুৰিষ্ট, তো সেই গেটখনৰ সন্মুখৰ পৰাই মানে গৰু এটা মানে বাঘে টানি লৈ গৈছে। তো এইবিলাক দেখিলে গম পোৱা যায় মানে যথেষ্ট সংখ্যক জীৱ জন্তু আগৰ তুলনাত